টিপটপ গাহৰি অলপ লৈ লওঁ বনাই খাবলৈ আজি মজাকৈ কাটিব কৈছোঁ কাটি দিছে সৰু সৰু চাইজত ধুনীয়াকৈ উলিয়াই লওঁ উলিয়াই কেনে ধুই লওঁ অলপমান ভাল এই গাহৰিটো কি হয় একচুৱেলি ভালকৈ ধুব লাগে দুবাৰ তিনিবাৰ ধুব লাগিব ধুই ল'ব লাগে অলপ মই একদম নৰ্মেলকৈ বনাম মানে বেছি মা মছলা দি ষ্টাইলত নহয় সেইকাৰণে পিঁয়াজ এটা নহৰু আৰু জলকীয়া এটা বিলাহী এটা লৈ লৈছোঁ এনেকৈ একদম পূৰা বনাই দিম আৰু পককৈ মই গেছটো অন কৰি দিছোঁ গেছটো অন কৰি কেৰাহীটো পাতি দিছোঁ পানী কেৰাহীটোত লাগি থকা পানীবিলাক শুকাই লওক তাৰপাছত গাহৰিটো লাহেকৈ ঢালি দিব লাগিব গাহৰিটো বনাব লৈছোঁ যে এই তেল চেল দিব একো দিব নালাগে তেল চেল দি গাহৰিটোক তেল দি কেনে গাহৰিটোক অপমান কৰা হ'ব তেল দিব নালাগে ডাইৰেক্ট এনেকৈ তেল ইয়াৰ পৰা মজাকৈ ওলাব গাহৰিটো বনাব লৈছোঁ যে এইটো মানে ল'ৰাবিলাকে সাধাৰণতে ল'ৰাবিলাকে এনেকৈ মানে যেনে তেনে বনাই খাব লাগে সোনকালে ৰুমত থকা ল'ৰাবিলাক যে সেইবিলাকৰ কাৰণে মানে একদম সেইবিলাকে এনেকৈ বনাই খাব পাৰে তেল ওলোৱাৰ পাছত আপুনি জলকীয়াটো কৈছিলোঁ যে জলকীয়াটো কাটি দুডোখৰ দি দিব লাগে জলকীয়াটো কাটি একদম তেলৰ লগতে একদম পূৰা লৰাব লাগে তাৰপাছত নিমখখিনি ঢালিব লাগে নিমখ যিমান জোখৰ হয় নিমখ দি দিব লাগিব তাৰপিছত অলপ ৰঙা হোৱাৰ পিছত পিঁয়াজখিনি দি দিব লাগে পিঁয়াজখিনি অলপ সিজিব দিব লাগিব পিঁয়াজখিনি সিজি লওক তাৰপিছত এই অলপমান হেৰি দি দিম অলপমান বোলে নহৰুখিনি দি দিব লাগিব নহৰুখিনি দিয়াৰ পাছত অলপ হিলাই ঢাকনি মাৰি দিব লাগিব ঢাকনি মাৰি থ'লে কি হয় নহৰু গোন্ধটো মাংসৰ লগত সোমাই একদম ধুনীয়া ওলায় তেতিয়া বেছি মছলা দিব নালাগে নহৰুৱে গোন্ধটো একদম টেষ্ট মছলাখিনি দি দিলোঁ বাৰু মছলাখিনি দেখাবলৈ নহ'ল কাৰণ মছলা সেই যিমান আছিলে সিমানেই উলিয়াই থৈছিলোঁ সেইখিনি ঢালি দিলোঁ এতিয়া ঢালি মেলি সিজাই মেলি এতিয়া ঢাকন মাৰি টিপটপ পিছত থৈ দিম তাৰপিছত বিলাহী এটা আছিলে বিলাহীটো দি দিলোঁ দি কেনে আকৌ ঢাকন মাৰি থৈ দিম লাহেকৈ চিমত কম কৰি কেনে এতিয়া সিজিলেই বিলাহীও গলিলে মাংসখিনিও সিজিলে টিপটপ বাৰী খাবহে লাগে সিজিলে যদি আৰু এতিয়া মই বাঢ়ি কেনে ধুনীয়াকৈ খাই লওঁ আৰু আপোনালোকে যদি ভিডিঅ'টো মোৰ লাষ্টলৈকে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ধন্যবাদ বাই বাই এনেধৰণৰ ভিডিঅ' লৈ আকৌ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম